পৰিছে আপোনালোক? বৰ্তমান আমি ইয়াত গো পালন কৰিয়ে আমাৰ কৰ্ম জীৱন যাপন চলাই আছোঁ। এই গো পালনৰ ক্ষেত্ৰত আমাৰ ইয়াত অধিক কৃষক মানুহ গৰু পালনৰ ক্ষেত্ৰতে জড়িত। মই নিজৰ ঘৰৰ গৰু প্ৰায় 10টামান গৰু কালি যোৱা নিশা গোহালিৰ পৰা লৈ যায় আৰু এই গৰুকেইটা বৰ্তমানলৈকে সুসূত্ৰ পোৱা নাই। এতিয়া হঠাৎ আমি জানিব পাৰিছোঁ এই গৰু সৰবৰাহ কাৰ্যত ভাই নেতৃত্বত এনেকুৱা ধৰণৰ চোৰাং কাৰ্য পৰিচালনা হৈ আছে বুলি আৰু বৰ্তমান এতিয়ালৈকে আৰক্ষী প্ৰশাসনে আমাক আশ্বাস দিছে যেন তেখেতলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিম বুলি। আৰু এই অঞ্চলত এইটোৱে ঘটনা প্ৰথম নহয়, আগৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। আমি ইয়াৰ আৰক্ষী প্ৰশাসনক উচিত তদন্ত হোৱাটো বিচাৰিছোঁ। দোষীয়ে সৰ্বোত্তম শাস্তি পাওক তাকে আমি কামনা কৰিছোঁ। আমি গৰুৰ ওপৰতে আমাৰ গোটেই ঘৰখনৰ পৰা ইত্যাদি কৰি আমাৰ জীৱন যাপনৰ প্ৰণালী গৰুৰ ওপৰতে আমি জীৱন নিৰ্বাহ কৰি আছোঁ। আজি মোৰ 10টা গৰু লৈ গৈছে, আজি মোৰ একোৱেই নাই, চব সৰ্বকান্ত হৈ পৰিছোঁ, মই হতাশাগ্ৰস্ত হৈ পৰিছোঁ। গৰু বেপাৰী মানে এতিয়া ভাই নেতৃত্বত গৰুখিনি নিছে, ভাই এতিয়া ক'ত দিছেগৈ আৰু বেলেগ জিলাত নিশ্চয় দিব পাৰে। শিৱসাগৰ জিলাৰ বাহিৰে বেলেগ জিলাত নিশ্চয় সৰবৰাহ কৰিব পাৰে। অকল ভাই নেতৃত্বতে হৈছে আৰু ভাই নেতৃত্বত 4জনমান ব্যক্তি ইয়াত জড়িত হৈ আছে।